জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিয়ক। ভাৰত চৰকাৰৰ এয়া হ'ব উত্তৰ পূৰ্বাঞ্চললৈ সৰ্বশ্ৰেষ্ঠ উপহাৰ। এই মন্তব্য অসম লাইভ 24ৰ পৰিচালন সঞ্চালক নৃপেন দাসৰ। সোমবাৰে সৰুসজাই ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ আৱেগবিহ্বল হৈ পৰে পৰিচালন সঞ্চালক নৃপেন দাস। শ্ৰদ্ধাঞ্জলি স্থানতেই জুবিন গাৰ্গৰে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথা শুঙৰি নষ্টালজিক হৈ পৰে। শ্ৰদ্ধাঞ্জলিৰ কাষতেই বিশেষভাৱে ৰখা আসনত বহি থকা প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গক সমবেদনা জনাই নৃপেন দাসে ভাৰত তথা অসম চৰকাৰক আহ্বান জনালে জুবিন দাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ। আচলতে জুবিন গাৰ্গক বিদায় দিয়াটো বৰ দুৰহ কাম, বিদায় দিব নোৱাৰি। মই অলপ আগতে তেখেতক শেষ শ্ৰদ্ধা জনালোঁ। আৰু গৰিমাৰ কি হ'ব, গৰিমাৰ মুখখন চালে ইমান বেয়া লাগিছে, এতিয়া মানে ক'ব কোনো ভাষা নাই। গতিকে আমি সকলোৱে অসমৰ ৰাইজ তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে গৰিমা গাৰ্গ তথা জুবিন গাৰ্গৰ যিখিনি পৰিয়ালবৰ্গ আছে আটাইকে আমি যিমানখিনি পাৰোঁ সহায় কৰিব লাগিব। আৰু শেষত মই চৰকাৰক তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ যে এটাই মনত ভাৱ উদয় হৈছে মোৰ আজি ইয়াত আহি, যদি ভাৰত চৰকাৰে আমাৰ অতি মৰমৰ জুবিন গাৰ্গক ভাৰত ৰত্ন মৰণোত্তৰভাৱে হ'লেও দিব পাৰে, খুব ভাল হয়। এইটো মোৰ নিবেদন। গতিকে চৰকাৰে বিবেচনা কৰিলে খুব ভাল পাম, যিহেতু মোদী ডাঙৰীয়াই সদায় নৰ্থ ইষ্টৰ প্ৰতি সদয়। গতিকে মই মোদী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপুনি বৰ উদাৰ মানুহ, যদি আপুনি জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়ে মৰণোত্তৰভাৱে, আমি নৰ্থ ইষ্টৰ ৰাইজ তথা অসমৰ ৰাইজ খুব আনন্দিত হ'ম। আৰু অহা দিনবিলাকত আমি জুবিন গাৰ্গৰ আমাৰ মাজত জীয়াই ৰাখিব লাগিব। জনকণ্ঠ জুবিন দা, প্ৰতি অসমীয়াৰ তেজে তেজে জুবিন দা। জুবিন দাই জাতিৰ হৈ কি কৰা নাছিল, গানৰ পৰা সংগীতলৈ, কবিতাৰ পৰা অভিনয়লৈ একোৱেই বাদ পৰা নাছিল ক্ষণজন্মা জুবিন গাৰ্গৰ। জুবিন দা মানেই যেন জাতিৰ আৱেগ, সেইবাবেই সাগৰৰ তলিত চিৰদিনৰ বাবে শুই পৰা জুবিন দাক লৈ ৰাজ্যজুৰি সৃষ্টি হ'ল এই আকুলতাৰ। দেশে বিদেশে থকা প্ৰতি অসমীয়াই ব্যাকুলতাৰে চালে জুবিন দাৰ এই অন্তিম শয়ন। জাতিক জীয়াই ৰখা, সকলো প্ৰজন্মকে আসন্ন কৰা জুবিন দাই জীৱিত কালত যেনেদৰে সকলোতে গঢ়িছিল অভিলেখ, মৃত্যুৰ পাছতো অভিলেখেই যেন খেদিবলৈ নেৰিলে। জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু নহয়, জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু আমি জুবিন গাৰ্গক এতিয়া আমি বেছিকৈ গম পাইছোঁ যে জুবিন গাৰ্গ আচলতে কি। মোৰ জীৱনত মই এনেকুৱা দেখা নাই ইমান মানুহৰ জনপ্ৰিয়তা। আজি কোনোবাই কৈছে যে মাইকেল জেকচন 1 নম্বৰ আছিল আৰু জুবিন গাৰ্গ 4 নম্বৰত আছে, কিন্তু মই কওঁ জুবিন গাৰ্গহে 1 নম্বৰত আছে। কাৰণ আমি নৰ্থ ইষ্টৰ এখন ক্ষুদ্ৰ ৰাজ্য, মাইকেল জেকচনটো ইণ্টাৰনেশ্যনেলি আছিল। গতিকে মোৰ দৃষ্টিত জুবিন গাৰ্গ 1 নম্বৰ, গতিকে সদায় 1 নম্বৰ হৈ থাকিব। আৰু মই পূৰ্বতো কৈছোঁ যে জুবিন গাৰ্গ ৰজা আছিল, সদায় ৰজাৰ নিচিনা থাকিব। তেখেতে ৰজাৰ নিচিনা থাকিব, জীৱিত কালতো তেওঁ কাৰো কথা শুনা নাছিল, তেওঁ সদায় ৰজাৰ নিচিনা থাকক। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যেন সদগতি লাভ কৰে। উল্লেখ্য যে জুবিন গাৰ্গে 40টা ভাষাত গাইছিল গীত, 30,000তকৈ অধিক গীতত কৰিছিল কণ্ঠদান। জুবিন দা মানেই যেন এটা স্বপ্ন, জুবিন দা মানেই যেন সংগীতৰ ঈশ্বৰৰ পুত্ৰ। সেই অসম লাইভ 24ৰ পৰিচালন সঞ্চালক নৃপেন দাসে জনোৱা আহ্বানৰ দৰে আমাৰো আহ্বান, জুবিন দাক ভাৰত ৰত্ন প্ৰদান কৰা হওক। 90ৰ দশকত সংগীতৰ যাত্ৰা আৰম্ভ কৰি মাত্ৰ 52 বছৰ বয়সতেই জীৱননাথ সামৰা জুবিন দাক ভাৰত ৰত্ন প্ৰদান কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীক বাধিত কৰক ভাৰত চৰকাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, NB নিউজ।
থাকিম দে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা